নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীসকল অসমত মন্ত্ৰী বিধায়ক আৰু অসম বিধানসভাৰ অধ্যক্ষ পৰ্যন্ত হয়। অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন, এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত বৰ্তমান অসমীয়াৰ অস্তিত্ব সংকটত। অসমত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে। 40 বছৰ পূৰ্বেই অসমত এইসকল বাংলাদেশী অনুপ্ৰৱেশকাৰী আহিছিল। সেই সময়ত কংগ্ৰেছ শাসনত আছিল। অসমৰ নিচিনা ভুল ঝাৰখণ্ডে যাতে নকৰে, ঝাৰখণ্ডত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে 40 বছৰ পূৰ্বেই অসমে এই ভুল কৰিছিল। অসম বাংলাদেশ সীমান্ত তেতিয়া উন্মুক্ত হৈ আছিল। অসমে বাংলাদেশীক প্ৰৱেশ কৰিবলৈ দি ভুল কৰিছিল। পশ্চিমবংগই এই ভুল কৰিছিল আৰু সেই সময়ত নৰেন্দ্ৰ মোদী নাছিল। এতিয়া ঝাৰখণ্ডৰ সৈতে নৰেন্দ্ৰ মোদী আছে। ঝাৰখণ্ডত যাতে বাংলাদেশী সোমাব নোৱাৰে সেয়া নিশ্চিত কৰক, অন্যথা আগন্তুক 20 বছৰত ঝাৰখণ্ডৰ খিলঞ্জীয়া সংখ্যালঘু হৈ পৰিব। অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰী বিধায়কৰ সংখ্যা বৰ্তমান 40 গৰাকী। বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত বিধায়ক হয়। বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত অসম বিধানসভাৰ অধ্যক্ষও হয়। প্ৰশাসনতো এনেকুৱা অনুপ্ৰৱেশকাৰী বাংলাদেশী অসমত আছে। অসমৰ জনতাই অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে। প্ৰতিদিনে অসমৰ খিলঞ্জীয়া যুঁজি থাকিবলগীয়া হৈছে। অসম এই ক্ষেত্ৰত ভুক্তভোগী, এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। এইবাৰ ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এইবাৰ তাপমাত্ৰা 40ৰ পৰা 47 ডিগ্ৰীলৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু এই সন্দৰ্ভত দেশৰ কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰষুণ নহয়, এইবাৰ ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট। এই সতৰ্কতা জাৰি IMD আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। সমগ্ৰ দেশ দহিছে এতিয়া ভয়ংকৰ গৰমে। দেশৰ কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এসপ্তাহৰ বাবে জাৰি কৰা হৈছে হিট ৱেভৰ এলাৰ্ট আৰু তাপমাত্ৰা বৃদ্ধি হ'ব দেশজুৰি। সৰ্বাধিক তাপমাত্ৰা হ'ব 40ৰ পৰা 47 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত। অসম তথা উত্তৰ পূবত আগন্তুক 3 দিনলৈ নহয় বৰষুণ। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 34 ডিগ্ৰী চেলছিয়াছ। সেইদৰে তেজপুৰ, বঙাইগাঁও আদি চহৰত তাপমাত্ৰা 35 ডিগ্ৰী চেলছিয়াছ। গৰমৰ বাবে বাক্সাত মূৰ ঘূৰাই বাগৰি পৰিল 10 গৰাকীকৈ ছাত্ৰ ছাত্ৰী। গৰমৰ সময়ত সতৰ্কতা বজাই ৰখাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই সন্দৰ্ভত দেশৰ কেইবাখনো ৰাজ্যলৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। কোন কোন ৰাজ্যলৈ এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, তেলেংগানা, ছত্তীশগড়, ঝাৰখণ্ড আৰু তামিলনাডুত অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। সূৰ্যৰ পোহৰত ছাই হৈ যাব আপুনি। বিশেষকৈ দুপৰীয়াৰ পৰা আবেলি 3 বজাৰ ভিতৰত হ'ব অধিক হিট ৱেভ। গা ঢাকি বাহিৰলৈ ওলাব এই সময়ছোৱাত আৰু যিমান পাৰে সিমান পানী খাওক। এই সন্দৰ্ভত স্বাস্থ্য বিভাগে জাৰি কৰিছে বিশেষ সতৰ্কবাণী। সুৰা, চাহ, কফি আৰু বৃহৎ পৰিমাণৰ চেনি থকা কাৰ্বনেটেড পানীয় পৰিহাৰ কৰিবলৈ পৰামৰ্শ স্বাস্থ্য বিভাগৰ। আৰু এই সময়ছোৱাত অতিৰিক্ত পানীয় হ্ৰাস হ'ব পাৰে বা পেটত বিষ হ'ব পাৰে, এই সতৰ্কবাণী শুনাইছে স্বাস্থ্য বিভাগে।